যে লাগে সেয়াও বাস্তৱ, সেয়াও সত্য, কিন্তু সেয়াইতো শেষ নহয়। সেয়েহে মই অসমৰ ৰাইজলৈ এনেকৈ পৰিৱেশন কৰিছিলোঁ। নেভাবিবি নৰ দেহা অজৰ নেভাবিবি ৰক্ষা পা ধনৰ বল নেভাবিবি সিপুৰিত একো ভয় না দেখিলেহে কান্দিবি গৈ পৰিহাই দেখিলেহে কান্দিবি গৈ পৰিহাই এই নামভাগ ইউটিউবৰ জৰিয়তে আজি 4 মিলিয়ন পাৰ হ'ল। ইমান সুন্দৰ আপোনাৰ খবৰ আমাৰ প্ৰতি সঁহাৰি, সঁচাকৈ ধন্যবাদ। আৰু ইমান উজনিৰ পৰা নামনিলৈ এই নামভাগে ইমান সুন্দৰকৈ সকলোকে অন্তৰত হাত বহুৱাই থৈ গৈছে। নেভাবিবি নৰদেহাৰ অভূতপূৰ্ব আপোনাৰ খবৰ সফলতাৰ পাছত 2026 বৰ্ষৰ শেষৰ ফাললৈ, অৰ্থাৎ ভাদ মাহৰ শেষৰ ফাললৈ এই অধমৰ কথা আৰু সুৰেৰে আকৌ এবাৰ হৃদয়স্পৰ্শী এভাগী নাম দেহী ঐ বুলি অসমীয়া ৰাইজলৈ আগবঢ়াই দিম। অকণমান আজি এই সুযোগ পাওঁতেই অকণমান গুণগুণাই দিছোঁ। জীৱনটোৰ বিষয়ে বাস্তৱ সত্য, সেয়াই চিৰন্তন। গীতটি পৰিৱেশন কৰাৰ আগতে মই কথাখিনি কৈয়ে ল'ব বিচাৰিছোঁ, যিহেতু সুযোগ পাইছোঁৱেই। মোৰ মাতৃ ঢুকুৱা আজি 6 বছৰ পাৰ হৈ গৈছে। মোৰ মাক অৰ্থাৎ এটি সন্তানৰ প্ৰত্যেক সন্তানেই নিজৰ মাকক নিজৰ মৰমতে এটি নাম দি ৰাখে নহয়, মাকে গম নোপোৱাকৈ, অৰ্থাৎ বেলেগৰ কথা নাজানে। মই বিশেষকৈ মায়ে গম নোপোৱাকৈ মই মাক মৰমতে এটি নাম দি ৰাখিছিলোঁ, কিন্তু সন্মুখত কেতিয়াও কাহানিও প্ৰকাশ নকৰিলোঁ। সেইটো মোৰ আত্মাৰ ভিতৰত থকা এক নাম। যেনেকৈ মোক ঘৰত মাহঁতে মাতে কিবা কিবি নামেৰে, কিন্তু মই মাকো এটি নাম দি লৈছিলোঁ, কিয়নো সেইজনী জননী আইৰ পৰা মই এইখন পৃথিৱী দেখা পাইছোঁ। তেওঁ মোক ইমান ধুনীয়াকৈ জীৱনটোক উপহাৰ দিছে, মইনো কি উপহাৰ দিম। সেয়েহে মোৰ ফালৰ পৰা মায়ে গম নোপোৱাকৈ মই দেহী ঐ বুলি মনতে গুপুতে ৰাখি থৈছিলোঁ। দেহীজনীয়ে ইমান ধুনীয়াকৈ মোক সজাই পৰাই তুলিছে, জীৱন হিচাপে জীৱ হিচাপে মোক দিছে। সেয়েহে মৰমতে দেহী ঐ যেতিয়া গুচি গ'ল, তেতিয়া মই অকলে বিনাই গাইছোঁ। অৰ্থাৎ প্ৰত্যেকটো সন্তানে যেতিয়া মাক নাইকিয়া হয়, তেতিয়া চাগৈ মনতে বেজাৰতে দেহী ঐ বুলি গাব 2026 ভাদৰ পৰা চাগে। দেহী ঐ আকৌ জনম লোৱা
প্ৰত্যেকগৰাকী মাতৃ যেতিয়া সন্তান এৰি গুচি যায়, সন্তান জীৱিত থকাৰ আগতেই যেতিয়া মাতৃগৰাকী গুচি যায়, তেতিয়া বৈকুণ্ঠৰ পৰা মাকে পিতেকক চাই আছেনে নাই, পিতেকৰ সেই আহ্বান কৃষ্ণলৈ বুলি, ভগৱানলৈ বুলি আৰু মাকলৈ বুলি। পুণ্য কৃষ্ণ ভগৱন্ত বিচাৰি পালা মোৰ দেহিও তুমি আকৌ আজি অকণমানকৈ গাই দিছোঁ, গোটেইখিনি গাই দিয়া নাই, অকণ এটি অংশহে পৰিৱেশন কৰিছোঁ, যিহেতু নেভাবিবি নৰদেহা গাবলৈ আছে। জীৱনটোৰ কথাহে ক'বলৈ গৈ এনেকৈ মই প্ৰকাশ কৰিছোঁ। পাক চকৰি নুঘূৰিবি অ' জীৱন জীৱন এনেও তই শূন্য। লোকৰ কথা মতে নচলিব। ভগৱানে এটা বিবেক দিছে, এটা মস্তিষ্ক দিছে আৰু এখন আত্মা দিছে। সেয়েহে লোকৰ কথা নুশুনিব। আগতে ডাকৰ বচন আছে, লোকৰ কথা নুশুনিবা, বাটত নাঙল নাচাচিবা। এনেকৈ মই কওঁ যে পাক চকৰিত নুঘূৰিব। বেলেগৰ কথা মতে গৈ আপুনি শোল ঠেকত পৰিব নালাগে। নিজৰ বিবেকে যিটো কৈছে সেয়াই সত্য আৰু সেয়াই শুদ্ধ বুলি আপুনি আগবাঢ়ক। চাব জীৱনটো কিমান মধুৰ। পাক চকৰিত নুঘূৰিবি অ' জীৱন এনেও তই শূন্য। পাক চাকে নৈয়াত নপৰিবি অ' জীৱন এনেও তই ধন্য। এনেও তই পুণ্য, এনেও তই শূন্য জীৱন অ' জীৱন এনেও তই ধন্য জীৱন। আজিলৈ নামভাগ এনেকৈ ৰাখিছোঁ। নেভাবিবি নৰদেহাত ভাগ বহাই দিছোঁ। নেভাবিবি নৰদেহা অজৰ নেভাবিবি ৰক্ষা পাম ধনৰ নেভাবিবি পুৰি একো হয় না। দেখিলে কান্দিবি গৈ পৰি হাই
শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও মোৰ মা দেউতাক পাবলৈ নাই মনোভাৱ। ক'ত পাবা পাবা জননী বিচাৰিলেও ক'তো ধন বিচাৰিলেও ভাজা বিচাৰিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও মা দেউতাক পাবলৈ নাই মন ভাই মা দেউতাক পাবলৈ নাই ধন বিচাৰিলেও ভাজা বিচাৰিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও মা দেউতাক পাবলৈ নাই মন ভাই মা দেউতাক পাবলৈ নাই। বাড়ির পাশে ফালে জাতি বাহি জুপি বাড়ির পাশে ফালে জাতি বাহি জুপি সিও মোৰ সহুদৰ ভাই জীয়াই থাকো মানে সৰু কাঠি কামি জীয়াই থাকো মানে সৰু কাঠি কামি মৰিলেও লগতে যায় মন ভাই ক'ত পাবা জননী ধন বিচাৰিলেও ভাজা বিচাৰিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও ফাললৈ চাই চাই কান্দিলেও মা দেউতাক পাবলৈ নাই মন ভাই বিচাৰিলেও এই নামভাগ অনুৰোধ আহিছিলে আমাৰ গোলাঘাটৰ বোৱাৰী এইখন গৃহৰ জীয়ৰী বাইদেউ এটি অনুৰোধ আছিলে। বাইদেউলৈ এটি হাত চাপৰি হ'ব লাগে। বাইদেউ ইমান ধুনীয়াকৈ আমাক বিচাৰি পালে ফেচবুকৰ মজিয়াত সেয়েহে তেখেতৰ নিমন্ত্ৰণত আজি এইখিনি পালোহি আৰু মই প্ৰত্যেকটি মুহূৰ্ততে সকলোকে কওঁ ধন দৌলত মাটি সম্পত্তি সোণ ৰূপ মোহ মায়া এইবোৰ সকলোবোৰ মিছা একো নাই এইবোৰ আমি কেতিয়াও লৈ যাব নোৱাৰোঁ লগত সেয়েহে ইজনে সিজনৰ লগত সম্বন্ধবোৰ ৰাখি এনেকৈ আগুৱাই যাব লাগে। হাতু পাক ঘূৰি মুখা অগ্নি কৰি হাতু পাক ঘূৰি মুখা অগ্নি কৰি এই পুত্ৰই জ্বলা
অগ্নি ঘিউবোৰ ঢালিব ধূনা দি পুৰিব ঘিউবোৰ ঢালিব ধূনা দি পুৰিব এই মৰম চেনেহ হ'বগৈ মৰম চেনেহ হ'বগৈ ধনে বিদায় দিব হাঁহি হাঁহি পুত্ৰই বিদায় দিব কান্দি কান্দি ধনে বিদায় দিব হাঁহি হাঁহি পুত্ৰই বিদায় দিব কান্দি কান্দি ভাজাই বিদায় দিব বগা সাজ পিন্ধি ভাজাই বিদায় দিব বগা সাজ পিন্ধি কপালৰ ৰঙা সেন্দুৰ মচি মচি কপালৰ ৰঙা ফুট মচি মচি মনে বিদায় দিব হাঁহি হাঁহি বিদায় দিব কান্দি কান্দি ভজা বিদায় দিব বগা সাজ পিন্ধি কপালৰ ৰঙা ফুট মচি মচি ধনে বিদায় দিব হাঁহি হাঁহি পুত্ৰই বিদায় দিব কান্দি কান্দি ভাজাই বিদায় দিব বগা সাজ পিন্ধি ভাজাই বিদায় দিব বগা সাজ পিন্ধি কপালৰ ৰঙা সেন্দুৰ মচি মচি কপালৰ ৰঙা ফুট মচি মচি ধনে বিদায় দিব হাঁহি হাঁহি পুত্ৰই বিদায় দিব কান্দি কান্দি ভাজাই বিদায় দিব বগা সাজ পিন্ধি ভাজাই বিদায় দিব বগা সাজ পিন্ধি কপালৰ ৰঙা ফুট মচি মচি কপালৰ ৰঙা ফুট মচি মচি এই সোণৰ সজাত সোণৰ সজাত ৰূপৰ পক্ষী নাই ৰাখিম কেনেকৈ এই সময় হ'লে উৰি যাব আপোন বাহলে নেভাবিবি নৰদেহাত এই নামভাগ আমি ব্যৱহাৰ কৰা নাছিলোঁ এনেকৈ কেতিয়াবা অনুষ্ঠান যেতিয়া হয় আমি শ্ৰাদ্ধৰ ঘৰক সদায় মাংগলিক অনুষ্ঠান বুলি কওঁ দেই বেয়া নাপাব শ্ৰাদ্ধৰ গৃহ যেতিয়া আমি পৰিৱেশন কৰোঁ সেইভাগ আমি মাংগলিক অনুষ্ঠান হিচাপে কওঁ কিয়নো আত্মাই যিহেতু সদ্গতি লাভ কৰিবলৈ এনেকৈ নামৰ আয়োজন কৰে আপোনাসৱৰ পৰা হাত চাপৰি সেই আত্মাৰ সদ্গতি হয় সেয়েহে আমি মাংগলিক অনুষ্ঠান বুলি কওঁ এই সোণৰ সজাত ৰূপৰ পক্ষী ৰাখিম কেনেকৈ এই সময় হ'লে উৰি যাব নিজৰ বাহলৈ
এই সুযোগতে আমাৰ ওলোৱনিৰে মোৰ ভাইটি কেইজনমান মই ইয়ালৈ আহিহে গম পালোঁ অলপ আগতে তেওঁলোকৰো এটি নামৰ দল আছে এই ভাইটিকেইটা নতুন প্ৰজন্মৰ নতুন শিল্পী উদীয়মান আগবাঢ়ি অহা এই ওলোৱনিৰ ৰাইজে তেওঁলোকক মৰম কৰিব তেওঁলোকৰ দলটিক স্নেহ কৰিব ভকতি ভৰা সেৱা আমাৰ তৰফৰ পৰাও তোমালোকলৈ আগবঢ়াইছোঁ যাতে অনাগত দিনবোৰ সদায় মধুৰ হওক আৰু সংস্কৃতিৰ এই পথাৰখনত যেন তোমালোকে সুন্দৰ কঠীয়াৰে এনেকৈ সেউজীয়া কৰি তোলা এই শুৱনি ধৰণীখনিক আমাৰ তৰফৰ পৰা তোমালোকলৈ আকৌ এবাৰ অভিনন্দন এটি হাত চাপৰি হ'লে তেওঁলোকে সদায় আগবাঢ়ি যাব পাৰিব সঁচাকৈ ধন্যবাদ মই তেওঁলোকৰ নামবোৰ নাজানো যদিও তেওঁলোকৰ গম পালোঁ যে তেওঁলোকৰ এটি নামৰ দল আছে ঠিক এনেকৈ মই তেওঁলোকক অকণমান দিহা আৰু পৰামৰ্শ আমি তেনেই নিমিত্তহে মাথোঁ আমি অকণমান ক'বহে পাৰোঁ যে এনেকৈ কৰিবা এনেকৈ কৰিলে মানুহে ভাল পাব এনেকুৱা ধৰণৰ কৰিলে এনেকুৱা আমি অকণমান কৈ দিছোঁ কেতিয়াবা যদি লগ পাওঁ আৰু খুব সুন্দৰ নাম তোমালোকলৈ উপহাৰ হিচাপে আগবঢ়াই দিম এই সোণৰ সজাত ৰূপৰ পক্ষী ৰাখিম কেনে সময় হ'লে উৰি যাব এই জিভাৰ আগত পাপে ভৰা
তই গলি গৈ আঁতৰি নিদিলি বাতৰি জীৱনৰ মাজ মজিয়াতে আমাক এৰি থৈ দেউতা জীৱনৰ ৰং কি এতিয়াহে চিনিছোঁ জীৱনৰ মানে কি এতিয়াহে বুজিছোঁ এনেকৈ এৰি থৈ অ মোৰ দেউতা হা পিতা কলৈ গলা ইহ সংসাৰ এৰি ঐ এবাৰ পিতা দেখা দিয়া কোৱা সুখী হা পিতা কলৈ গলা ইহ সংসাৰ এৰি এবাৰ পিতা দেখা দিয়া কোৱা সুখী বুলি অ পিতা ঘৰ দুৱাৰ মাটি বাৰী সকলো এৰিলি আমাৰ মৰম চেনেহ তই কিয় বৈকুণ্ঠলৈ গলি গৈ পুত্ৰ সন্তান এৰি থৈ বৈকুণ্ঠলৈ গলি গৈ পুত্ৰ যি এৰি থৈ আমাক নিথৰুৱা কৰি থৈ অ দেউতা জীৱটো